ভুৱা জাতিগত প্ৰমাণপত্ৰৰে ৩০ বছৰৰো অধিক কাল চাকৰি আকৌ চৰ্চাত অসম মীন উন্নয়ন নিগম এবাৰ বিভাগটোত ওলাইছে ভুৱা জাতিগত প্ৰমাণপত্ৰৰে চাকৰি কৰাৰ জালিয়াতি ধৰা পৰা মানেই শেষ হ'ব চাকৰি জাতিগত ভুৱা প্ৰমাণপত্ৰৰে চাকৰি কৰাৰ অভিযোগ উঠা বিষয়াজন হ'ল প্ৰতাপ হালৈ অসম মীন উন্নয়ন নিগমত সহকাৰী হিচাপ পৰীক্ষণ বিষয়াৰূপে কৰ্মৰত এওঁ এটা ব্যস্ত বিভাগৰ চকুত ধূলি মাৰি ভুৱা প্ৰমাণপত্ৰৰে চাকৰি কৰাৰ বাবে ইতিমধ্যে প্ৰতাপ হালৈলৈ কেইবাবাৰো জাননী নলবাৰী উপায়ুক্তৰ ইতিমধ্যে বিষয়টোৰ সন্দৰ্ভত বিগত ২৯ আগষ্টত নলবাৰীৰ উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে মীন নিগমৰ পৰিচালন সঞ্চালকে মন কৰিবলগীয়া যে অহা জানুৱাৰীত অৱসৰ ল'ব প্ৰতাপ হালৈয়ে এনে স্থলত অৱসৰৰ পূৰ্বে ভুৱা জাতিগত প্ৰমাণপত্ৰৰে চাকৰি কৰাৰ অভিযোগ উঠা প্ৰতাপ হালৈৰ বিৰুদ্ধে সংশ্লিষ্ট কৰ্তৃপক্ষই কি পদক্ষেপ লয় সেয়া হ'ব গুৰুত্বপূৰ্ণ ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ।